গাইজ ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আজি মই ৰাতিপুৱা উঠি ব্ৰাছ কৰি ৰাস্তা কৰি লৈ দোকানত আহিলোঁ। বজাৰত আহি দেখিলোঁ যে এখন ডাম্পাৰ এনেকৈ শিল ঢালি আছে আৰু মানুহবোৰে চাই আছে। আমাৰ গাঁৱলীয়া মানুহ এইবোৰতে এণ্টাৰটেইনমেণ্ট, তো সেইটো কাৰণে ৰাস্তাত ৰখাই চাই আছে। অথচ ছাইডেৰে যাব পৰা জেগা আছে, তথাপিতো যোৱা নাই, কিন্তু ৰখি লৈ চাই আছে। তো এইখিনি চাই উঠি মই ওলালোঁ, বাইকখন লৈ চিধা ওলাই গ'লোঁ অফিচলৈ গৈ আছোঁ। আৰু বহুত ঠাণ্ডা, আজি ঠাণ্ডাতে অৱস্থা নাইকিয়া হ'ল। ওপৰৰ পৰা আৰু ফুৰি মোৰ কোনো হেলমেট নাই, হাত মোজা নাই। তো অলপ পিছতে আহি অফিচত আহি দেখোঁ কোনো নাই, চব খালী, চব ভাত খাবলৈ গ'ল। মোৰ হ'ল দেৰি, সেইটোৰ কাৰণে অলপ ইফালে ঘূৰিলোঁ। ঘূৰাৰ পিছত আকৌ লাইটটো দেখিছেনে, লাইনো নাই, কাৰেণ্টটো নাই। সেইটোৰ কাৰণে বোলো অলপ ছাইডলৈ যাওঁ। এইবিলাক ছাইডৰ ফালে পৰি আছে। টাইমান লগ পালোঁ বাৰুদাই কিছু আমাক কৈ দিলে কথা, তো আপুনি শুনিব বাৰুদাই কথা। বাৰুদাই ডিউটি কৰিছে খুব ধুনীয়াকৈ, নিজৰ ডিউটি। তো আপোনালোকে চাওক আৰু বাৰুদাই কি কয় শুনক। কিন্তু ডাঙৰীয়া কওকচোন অলপ। বিন্দাছ চলি আছে, পুৰা বিন্দাছ। কৰ্মবিনে নেহি গতি। নিজৰ কৰ্ম কৰবাই লাগিব আৰু নিজে কৰবাই ল'ব। আমিতো সকলোৱে নিজৰ কাম কৰিয়ে যাব লাগিব। সেইটো কাৰণে তো আপোনালোকৰ যদি মোৰ মিনি ব্লগটো চাই ভাল লাগিল, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো নেক্সট টাইম আৰু ব্লগ অহাৰ কাৰণে আপোনালোকে চাব, মৰম দিব, এইটোৱে আপোনালোকৰ পৰা আশা থাকিল। আৰু নেক্সট আপোনাক দেখুৱাম আমাৰ ছাৰহঁতে কি কৰি আছে। মোৰ অতুল ছাৰ নামৰ এজন ছাৰ আছে, বহুত ফূৰ্তিলা মানুহ হয়, তেওঁকো আমি দেখুৱাম বঢ়িয়াকৈ নেক্সট ভিডিঅ'ত। That's bye.